গড়েশ্বৰৰ দুজন অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক একেলগে বিদায় সম্বৰ্ধনা ৰাইজৰ। তৰুণৰাম ফুকন মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আছিল দুয়োজনে। প্ৰফুল্ল ৰাজবংশী আৰু প্ৰবোধ চন্দ্ৰ ডেকাক স্থানীয় ৰাইজ তথা বিদ্যালয় কৰ্তৃপক্ষই জনাই বিদায়। এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গামোচা, মানপত্ৰ, জাপি, শৰাই, ধৰ্মীয় গ্ৰন্থ আদিৰে সম্বৰ্ধনা জনায়। ইপিনে বিদায় অনুষ্ঠানতে বেতন আৰু বিনা বেতনেৰে কাম কৰা অভিজ্ঞতাৰ বিৱৰণ দিয়ে শিক্ষক দুগৰাকীয়ে। অনুষ্ঠানত স্থানীয় গাঁও প্ৰধান, ছাত্ৰ নেতা হীৰেন দাস, প্ৰধান শিক্ষক নৱনাথকে ধৰি কেইবাখনো বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত থাকে। প্ৰথমতে এনবি নিউজ স্বাগতম জনাইছোঁ। আজি মই বিদ্যালয়ৰ বৰ্তমান প্ৰধান শিক্ষক হওঁ। আজি আমি দুজন প্ৰধান শিক্ষকে বিদায় সম্ভাষণ যাচিলোঁ। বিশেষ কাৰণবশতঃ আমাৰ মাননীয় প্ৰধান শিক্ষক প্ৰফুল্ল ৰাজবংশী ছাৰক বিদায় দিব পৰা নাছিলোঁ, কিন্তু যেতিয়াই মই কাৰ্যভাৰ গ্ৰহণ কৰিছোঁ তেতিয়াৰ পৰা মোৰ এটা মনত আহিছিলে যে মই শিক্ষকক মৰ্যাদা যিহেতু দিব লাগে, গতিকে তেখেতসকলৰ কিবা বিশেষ অসুবিধাত হৈছিলে, গতিকে মই এটা দিন ঠিক কৰিছিলোঁ। আজি সেই মৰ্মে এখন বিদায় সভা আয়োজন হৈছিল আৰু তেখেতসকলৰ যিটো ত্যাগ এই শিক্ষানুষ্ঠানত আমি সদায় মনত থাকিম, স্মৰণ ৰাখিম, কিয়নো তেখেতসকলৰ জীৱনৰ 30টা বছৰৰ কৰ্মজীৱনৰ মাত্ৰ 10 বছৰমানহে তেখেতসকলে চৰকাৰীভাৱে দৰমহা লক্ষ্য পাবলৈ সক্ষম হৈছিল। যা নহওক, তেখেতসকলৰ মই চৰকাৰী হ'ব এটা আহ্বান জনাইছোঁ চৰকাৰী কৰ্তৃপক্ষক, যিহেতু তেখেতসকলে 30 বছৰৰ সুদীৰ্ঘ 30 বছৰৰ মাত্ৰ 10 বছৰ মানে তেখেতসকলে চৰকাৰীভাৱে দৰমহা লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে মই চৰকাৰী কৰ্তৃপক্ষক মই অনুৰোধ জনাইছোঁ যে এইবিলাক শিক্ষকৰ যাতে মৰ্যাদা দিয়ে, তেখেতসকলৰ যিটো NPS ব্যৱস্থাৰ পৰা যাতে OPS ব্যৱস্থালৈ এই শিক্ষকসকলক আওতাত আনে, মই চৰকাৰী কৰ্তৃপক্ষক মই অনুৰোধ জনাইছোঁ। আৰু আমাৰ ইয়াত ষ্টাফ আমি কৰ্মৰতভাৱে আমি 4জন আছোঁ আৰু এই বিদ্যালয়ৰ আমাৰ মুঠ ছাত্ৰ ছাত্ৰী হ'ল 52 জন। গতিকে আৰু মই চৰকাৰী কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ যাতে আমাৰ এই বিদ্যালয়খন অলপ উন্নত মানৰ কৰাৰ কাৰণে আমাক চৰকাৰীভাৱে আৰু আমাক শ্ৰেণী অনুযায়ী আমাৰ 1 to 8 ক্লাছ আছে, গতিকে আমাৰ 8টা ক্লাছত শ্ৰেণী অনুযায়ী যাতে আমাক শিক্ষক যোগান ধৰে, তাৰ বাবে মই চৰকাৰী কৰ্তৃপক্ষক আহ্বান জনাইছোঁ। আৰু লগতে মই অনুৰোধ আমাৰ যি দুজন প্ৰধান শিক্ষকদ্বয় অৱসৰ গ্ৰহণ কৰিলে, তেখেতসকলৰ দীৰ্ঘায়ু সুস্বাস্থ্যৰ লগতে দীৰ্ঘায়ু কামনা কৰিছোঁ। শ্ৰী প্ৰফুল্ল ৰাজবংশী, আজি অৱসৰ দিন মোৰ আছিল 2023 চনৰ জানুৱাৰী মাহৰ 10 তাৰিখ আৰু মই 1984 চনৰ ফেব্ৰুৱাৰী মাহৰ 2 তাৰিখৰ পৰা এই তৰুণৰাম মধ্য ইংৰাজী বিদ্যালয়ত কৰ্মৰত শিক্ষক হিচাপে আছিলোঁ। মই প্ৰথমতে হিন্দী শিক্ষক আছিলোঁ, তাৰপিছত আগৰ শিক্ষকজন ৰিটায়াৰ হোৱাত মই প্ৰধান শিক্ষক হিচাপে এই 2023 চনৰ জানুৱাৰী 10 তাৰিখলৈকে সেৱাৰত হৈ এই স্কুলতে অৱসৰ গ্ৰহণ কৰিলোঁ। আজি কি আছিল? অৱসৰ দিৱস। আজি অৱসৰ দিৱস পালন কৰা হ'ল। এই তৰুণৰাম মধ্য ইংৰাজী বিদ্যালয়তেই অনুষ্ঠিত হৈছে। কি ক'ব আজি আপুনি বিদায় ল'লে আনুষ্ঠানিকভাৱে বিদায় লোৱাত মই বহুত আনন্দিত। মোৰ ছাত্ৰ ছাত্ৰীসকলৰ যাতে সৰ্বতো প্ৰকাৰৰ মংগল সাধন হয় আৰু তেখেতসকলে খোজত খোজ মিলাই এই ভাৰতবৰ্ষত একোজন তাৰমানে সুনাগৰিক হৈ দেশখনক যাতে সম্পূৰ্ণ পৰিচালনা কৰিব পাৰে, তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। হয়, নমস্কাৰ। আজি আমাৰ তৰুণৰাম ফুকন মধ্য ইংৰাজী বিদ্যালয়ৰ দুগৰাকীকৈ শিক্ষকৰ বিদায় অনুষ্ঠান আয়োজন কৰা হৈছে। আমাৰ প্ৰথমতে প্ৰধান শিক্ষক সন্মানীয় প্ৰফুল্ল ৰাজবংশী ছাৰ, তেখেত আমাৰ আজিৰ পৰা প্ৰায় 2 বছৰ আগতে বিদায় হৈছে স্কুলৰ আনুষ্ঠানিকভাৱে সময় দিব।
চৰকাৰীভাৱে, কিন্তু আনুষ্ঠানিকভাৱে আমি বিদায় দিব পৰা নাছিলোঁ কিবা বিভিন্ন কাৰণবশতঃ। লগতে আমাৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক প্ৰবোধ বড়ো ছাৰ, তেখেতে আজিৰ পৰা 15 দিন আগতে বিদায় হৈছে, স্কুলৰ পৰা চৰকাৰীভাৱে বিদায় লৈছে। গতিকে আমি আজি দুগৰাকী প্ৰধান শিক্ষকৰে আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ সভা আৰু বিদায় অনুষ্ঠান আজি আয়োজিত কৰিছোঁ। গতিকে তেখেত দুগৰাকীলৈ আমাৰ স্কুল তৰফৰ পৰা, মেনেজিং কমিটিৰ তৰফৰ পৰা, চিল্কিজাৰ আমৰ দল গ্ৰামবাসী ৰাইজৰ তৰফৰ পৰা আমি তেখেতসকললৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতসকলে বহু কষ্টৰে, বহু শিক্ষানীতিৰে আমাৰ এই স্কুললৈ অৰিহণা যোগাইছিল, আমাক শিক্ষাদান কৰিছিল। আমিও এটা সময়ত এইটো স্কুলৰে ছাত্ৰ আছিলোঁ। গতিকে তেখেতলৈ আমাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন ও আন্তৰিকভাৱে প্ৰণাম যাচিছোঁ। লগতে তেখেতসকলৰ ভৱিষ্যত দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰি আজি আমি যাতে তেখেতসকললৈ কৃতজ্ঞতা জ্ঞাপন কৰি তেখেতক আমি বিদায় দিব পাৰোঁ, সেই মানসেৰে আজি এই বিদায় অনুষ্ঠান আয়োজন কৰা হৈছিলে। লগতে আমি দুখৰ বিষয়ে আজি খুব দুগৰাকীকৈ আমি শিক্ষক, আমাৰ শিক্ষাগুৰু, তেখেতলৈ আমি দুগৰাকী একদিনতে বিদায় দিব লগা হৈছে। গতিকে আমাৰ বৰ্তমান যিসকল নতুনকৈ ছাত্ৰ ছাত্ৰীসকল আছে, তেওঁলোকৰ যাতে আমাৰ বিদায় দিয়া শিক্ষাগুৰুসকলে যাতে ভৱিষ্যতে খবৰ আজি লয়, তাৰে আশা কৰি আমি তেওঁলোকক আজি আমি খন্তেকীয়া বিদায় বুলি ক'ম, যাতে ভৱিষ্যতে আমি তেওঁলোকক চিৰ বিদায় বুলি নহয়, যাতে ভৱিষ্যতে আৰু তেওঁলোকে আমাৰ স্কুলৰ খবৰ লয়, আমাৰ খবৰ লয়, সেই আশা কৰি আমি আজি তেওঁলোকক বিদায় দিয়াৰ এক আয়োজন কৰা হৈছিল। সুদীৰ্ঘ এই 85 চনৰ পৰা এপইণ্টমেণ্ট দিছিল মোক 85 চনত। এপইণ্টমেণ্ট দিয়াৰ পিছত মই সেই 85 চনৰ পৰা 2025 চনলৈকে আছিলোঁ কাৰ্যকাল। গতিকে চৰকাৰীভাৱে আমাৰ যিহেতু 60 বছৰৰ ওপৰত নোৱাৰে, সেই হেতুকে আমি এই 60 বছৰত 31 মাৰ্চত মোৰ কাৰ্যকাল শেষ হৈছে। সেই হেতুকে আজি এই পৰ্বটো পাতিছে ৰাইজে, এই পৰ্বৰ বিদায় ল'ব আজি আহিছোঁ মই। গতিকে সুদীৰ্ঘ এই 85 চনৰ পৰা 28 বছৰ মই বিনা বেতনে কাম কৰিছিলোঁ। আমাৰ তাৰপিছত 28 চনৰ পিছত আপোনাৰ 13 চনত হ'ল আমাৰ 11/13ত। সেই দিনৰ পৰা আমি বেতনভোগী হৈছোঁ। সেইফালৰ পৰা আমি স্কুলত, বিদ্যালয়ত পূৰ্বৰ পৰা যিখিনি টেক্স স্বীকাৰ কৰিলোঁ, সেই টেক্স স্বীকাৰ কৰাৰ কোনো বিনিময় নাছিলে। নোহোৱাৰ পিছত 13 চনৰ পৰা আমাক চৰকাৰে অলপমান জলপানী দিয়াৰ দৰে হৈছে, পাইছোঁ আৰু আমি। গতিকে আমাৰ সেইখিনি 7 দিনখিনি এনেই গ'ল, ধৰি লৈছোঁ সেইখিনি আৰু ছাত্ৰ ছাত্ৰীৰ কাৰণে সেৱা আগবঢ়াইছোঁ। লগতে ছাত্ৰ ছাত্ৰীখিনি যাতে আমাৰ ভাল সুনাম অৰ্জন কৰিব পাৰে, তাৰ বাবেও মোৰ আশীৰ্বাদ থাকিল। আৰু ৰাইজকো জনাইছোঁ, ৰাইজে যাতে এই বিদ্যালয়খনক ভৱিষ্যতলৈ ভালকৈ যাতে জীয়াই ৰাখিব পাৰে। আজিৰ যিটোহে সমস্যা, কালি ভাঙিম আজি ভাঙিম এনেকৈ কয় চৰকাৰে, গতিকে কেতিয়াবা ছাত্ৰ ছাত্ৰী নহ'লে ভাঙি দিম বুলি কয়, সেইটোত সকলো শংকা বোধ কৰে। আমাৰো দুখ লাগে, দুখ লাগিছে। যদি জল্দি জল্দি ভাঙি যায়, আমাৰ ইয়াৰ ছাত্ৰ ছাত্ৰীসকলে কি কৰিব? আমি যিসকল ছাত্ৰ ছাত্ৰীক গঢ় দি আনিলোঁ ক শ্ৰেণীৰ পৰা বৰ্তমানলৈকে 8ম শ্ৰেণীলৈকে, গতিকে সেইফালৰ পৰা আমি ভাবোঁ ল'ৰা ছোৱালীৰ যাতে এই উন্নতিৰ কাৰণে এইটো বন্ধ নকৰে, চৰকাৰে ভাবে স্কুলখন যাতে জীয়াই ৰাখে, এইটো অনুৰোধ ৰাখি থাকিল ৰাইজৰ আগত। আৰু চৰকাৰকো অনুৰোধ জনাইছোঁ যাতে এই বিদ্যালয়খন ভংগ নিদিয়ে, জীয়াই থাকিব লাগে। এইখিনি মই ধন্যবাদ জনাইছোঁ। এইখিনি ক'লোঁ মোৰ তৰফৰ পৰা।